হয় মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁও চহৰৰ মাছমজিয়া বুলি ক'ব লাগিব এয়া হাবৰুবিল অঞ্চলত আৰু হাবৰুবিল অঞ্চলত গোসাইগাঁও মহকুমাৰ প্ৰায় সকলো কাৰ্যালয় এই স্থানত অৱস্থিত আৰু এই হাবৰুবিল লৈ যোৱা যি পথছোৱা আছে এই পথছোৱাত এখন কাঠৰ দলং আছে দলংখন মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ একেবাৰে ব্যস্ততাপূৰ্ণ পথ প্ৰতিদিনে সহস্ৰ মানুহ এই পথেৰে যোগাযোগ কৰে কিন্তু কাঠৰ যিখন দলং এই দলংখনৰ অৱস্থা আপোনালোকে চাওক একেবাৰে জৰাজীৰ্ণ দলং আৰু এই দলঙেৰে মানুহে কেনেদৰে যাতায়াত কৰিব লগা হৈছে প্ৰতিদিনে চাৰিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি তিনিচকীয়া বাইক মটৰচাইকেল বা আন যি মানুহ সাধাৰণ পথচাৰী এয়া কিন্তু পাৰাপাৰ হ'ব লগা হৈছে বৰ্তমান যেহেতু BTC নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতৰত যেহেতু গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয়তে এই যি নিৰ্বাচনী কাৰ্যালয় আছে আৰু এই নিৰ্বাচনী কাৰ্যালয়ত যেহেতু বৰ্তমান মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় আৰু এইখিনি সময়ত আপোনালোকে নিশ্চয় দেখা পাইছে কেনেধৰণে ব্যস্ততাপূৰ্ণ এক বুলি পথছোৱা বুলি আমি ক'ব লাগিব এই সহস্ৰ মানুহ এই পথেৰে যাতায়াত কৰিব লগা হৈছে আমি কথা পাতিব বিচাৰিম দাদা কি ক'ব এইটো গোসাইগাঁও মহকুমাবাসী ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা বুলিয়ে ক'ব লাগিব যিহেতুকে মহকুমাধিপতি কাৰ্যালয়ৰ ঠিক 50 মিটাৰ দূৰত এই কাঠৰ দলংখন জৰাজীৰ্ণ হৈ আছে ত্ৰিপুল চালিত ইঞ্জিনৰ যি চৰকাৰ সেই ইঞ্জিনৰ চৰকাৰে আজিলৈকে এই দলংখন মেৰামতি কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা আমি বিগত এই 5টা বছৰে দেখা নাপালোঁ এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে মানুহে এই প্ৰত্যেক দিনে হাজাৰ হাজাৰ মানুহে এই পথেদি যাতায়াত কৰে বিপদসংকুল যাত্ৰা কেতিয়া বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে তাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে আমাৰ যি পৰিষদীয় চৰকাৰ বা ৰাজ্য চৰকাৰ এই ৰাজ্য চৰকাৰে এই দলংখন নিৰ্মাণ বা মেৰামতি কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গুৰুত্ব নিদিয়াৰ কাৰণ কি বুলি ভাবে আচলতে গোসাইগাঁও চহৰৰ মাছমজিয়াত বুলি ক'ব লাগিব এতিয়া আমাৰ যিগৰাকী মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় টেটু ফালি চিঞৰি কয় বিকাশ ডেভেলপমেণ্ট কিন্তু প্ৰকৃতাৰ্থত সেইবিলাক গোটেইখিনি ভেকবানা গোটেইখিনি ফাকনৰ ফুলজাৰি গোটেইখিনি ৰাইজক মিছা প্ৰতিশ্ৰুতি বাহিৰে একো আমি ৰাইজে অন্তত আমাৰ মহকুমাবাসী ৰাইজে দেখা নাই আপোনালোকে কি বিচাৰিছে আমি এই ত্ৰিপুল চালিত ইঞ্জিন য'ত কোৱা হৈছে যে কেন্দ্ৰত বিজেপি চৰকাৰ কি কয় ৰাজ্যত বিজেপি চৰকাৰ আৰু BTCত 5টা বছৰে সন্মিলিত বিজেপি আৰু UPPLৰ চৰকাৰ উন্নয়নৰ নমুনা কেনেকুৱা হৈছে এইটো আপোনালোকে যিজনে আহিব সেইজনে প্ৰত্যক্ষ কৰিব যে আমাৰ যাতায়াতৰ ক্ষেত্ৰত এই চৰকাৰে ত্ৰিপুল চালিত ইঞ্জিনৰ চৰকাৰে কেনেকুৱা ধৰণৰ বিধি ব্যৱস্থা গ্ৰহণ কৰিছে এইটো আমাৰ কাৰণে একেবাৰে মানে খুব দুৰ্ভাগ্যজনক কথা যে একেবাৰে মহকুমাধিপতি কাৰ্যালয়ৰ ঠিক কাষত যিটো ৰাস্তা দলঙৰ লগতে যিটো ৰাস্তা সেই ৰাস্তাটো কিন্তু আজিলৈকে মেৰামতি কৰা নহ'ল হয় ধন্যবাদ থাকিলে হয় তেখেতে আচলতে দুখ প্ৰকাশ কৰিছে কাৰণ গোসাইগাঁও চহৰৰ মাছমজিয়াত বুলি ক'ব লাগিব আৰু গোসাইগাঁৱৰ মূল প্ৰাণকেন্দ্ৰ হ'ল এই হাবৰুবিল কাৰণ হাবৰুবিলতে গোসাইগাঁও মহকুমাৰ সকলো ধৰণৰ কাৰ্যালয় ইয়াতে অৱস্থিত আৰু এই কাৰ্যালয়লৈ প্ৰতিদিনে সহস্ৰ মানুহ এই কাৰ্যালয়সমূহলৈ আহে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ